নমস্কাৰ প্ৰাইছৰ ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং মুহূৰ্ত দেখত ভয়ংকৰভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধীৰ জাল গুজৰাট আৰক্ষীয়ে অভিযান চলাই অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে কুখ্যাত চাইবাৰ অপৰাধী দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰিছিল আৰু বৃহৎ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে অসমৰ বৰপেটাৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰি লৈ গৈছে গুজৰাট আৰক্ষীৰ ফালৰ পৰা হৈছে জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত ডাঙৰ খবৰ গুজৰাট আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰফিকুল আলম নামৰ কুখ্যাত চাইবাৰ অপৰাধীক দীৰ্ঘদিনৰ পৰা চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছিল চাইবাৰ অপৰাধৰ সৈতে জড়িত বৰপেটাৰ যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযান চলাই বৰপেটা ৰোডত বিশেষ অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰফিকুল আলমক ডিজিটেল এৰেষ্টৰ জৰিয়তে হাৰাশাস্তি কৰিছিল দেশৰ জনতা ধৃত যুৱকজন বৰপেটা ৰোডৰ নিচুকা গাঁৱৰ ৰফিকুল আলম ডিজিটেল এৰেষ্টৰ দৰে ভয়ংকৰ প্ৰবঞ্চনাৰ সৈতে জড়িত ৰফিকুল আলম দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰিছিল আৰক্ষী চিবিআই ইডিৰ বিষয়াও ভাজুৰি ভুক্তভোগীক ভিডিঅ' কল কৰিছিল লাখ লাখ টকা সংগ্ৰহ কৰিছিল ভিডিঅ' কল কৰি মিছা গোচৰত গ্ৰেপ্তাৰৰ ভয় দেখুৱাই ভুক্তভোগীৰ পৰা বেংক একাউণ্টৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰিছিল আৰু কুখ্যাত চাইবাৰ অপৰাধীক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে গুজৰাটত সংঘটিত ডিজিটেল এৰেষ্টৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰফিকুল আলমক গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসমৰ বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীৰ 5জনীয়া দলে বৰপেটা ৰোডত চলাইছিল অভিযান চলাই গুজৰাট আৰক্ষীয়ে লৈ গৈছে কুখ্যাত চাইবাৰ অপৰাধীক আমি দৃশ্যাংশ দেখুৱাই আছো এগৰাকী কুখ্যাত চাইবাৰ অপৰাধী দীৰ্ঘদিনৰ পৰা বিভিন্ন জনক প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰিছিল লাখ লাখ টকা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰিছিলে গুজৰাটৰ পৰাও বিভিন্ন লোকক প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰিছিলে আৰু এই কুখ্যাত চাইবাৰ অপৰাধীক বৰ্তমান বৰপেটা ৰোডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুখ্যাত চাইবাৰ অপৰাধীক সাৱধান চাইবাৰ অপৰাধীৰ পৰা আপুনি সাৱধান হওক দেশত বৃদ্ধি পাইছে ভয়ংকৰভাৱে চাইবাৰ অপৰাধ আৰু চাইবাৰ অপৰাধৰ সৈতে জড়িত এগৰাকী কুখ্যাত অপৰাধী ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসমৰ বৰপেটা ৰোডৰ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে চাইবাৰ অপৰাধৰ সৈতে জড়িত এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দেশৰ বিভিন্ন প্ৰান্তত চাইবাৰ ক্ৰাইম কৰিছিলে চাইবাৰ ক্ৰাইমৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰিছিলে বিভিন্ন জনক প্ৰবঞ্চনাৰে বিভিন্ন জনৰ পৰা ধন সৰকাইছিলে ভয় ভাবুকিৰে ধন সৰকাইছিলে চাইবাৰ অপৰাধৰ সৈতে জড়িত এগৰাকী বৰপেটাৰ যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰি লৈ গৈছে বৃহৎ দলে 5জনীয়া গুজৰাট আৰক্ষীৰ দলে বৰ্তমান লৈ গৈছে চাইবাৰ অপৰাধী কুখ্যাত চাইবাৰ অপৰাধী ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰি লৈ গৈছে উৎখাত বৃহৎ নেক্সাছ তৈয়াৰ কৰিছিলে চাইবাৰ অপৰাধৰ বৃহৎ জাল পাতি লাখ লাখ টকা সংগ্ৰহ কৰিছিলে বিভিন্ন প্ৰান্তৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰিছিলে ধন আৰু গুজৰাটত এক গোচৰ ৰুজু হৈছিলে চাইবাৰ অপৰাধৰ সৈতে জড়িত গোচৰৰ ভিত্তিত এগৰাকী ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰা হৈছে 5জনীয়া আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰি লৈ গৈছে বৰপেটা ৰোডৰ পৰা এগৰাকী বৰপেটাৰ যুৱক ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰি লৈ গৈছে ডিজিটেল এৰেষ্টৰ ভয়ংকৰ জাল পাতিছিলে বিভিন্ন জনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিলে কষ্টৰে উপাৰ্জন কৰা সাঁচতীয়া ধন ডিজিটেল এৰেষ্টৰ ভয়ংকৰ জাল পাতি লৈ গৈছিলে বিভিন্ন জনৰ পৰা আৰু গুজৰাট আৰক্ষীয়ে বৰপেটা ৰোডৰ এগৰাকী ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত আছে আৰু তেওঁলোকৰ তদন্তৰ পাছতে বৃহৎ যি নেক্সাছ পোহৰলৈ আহিব এগৰাকী ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰি লৈ গৈছে ৰফিকুল আলমে কেৱল গুজৰাটতে নহয় দেশৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধৰ জৰিয়তে লাখ লাখ টকা কোটি কোটি টকা সংগ্ৰহ কৰিছিলে আৰু বৰপেটা ৰোডত আৰু অভিযান চলাই গুজৰাট আৰক্ষী অভিযান চলাই লৈ গৈছে গ্ৰেপ্তাৰ কৰি লৈ গৈছে এগৰাকী চাইবাৰ অপৰাধী ৰফিকুল আলমক চাইবাৰ অপৰাধৰ সৈতে জড়িত বৰপেটা ৰোডৰ এগৰাকী ৰফিকুল আলমক লৈ গৈছে গ্ৰেপ্তাৰ কৰি 5জনীয়া গুজৰাটৰ বৃহৎ দলে আৰক্ষীৰ দলে লৈ গৈছে ভয়ংকৰ জাল পাতিছিলে লাখ লাখ টকা সংগ্ৰহ কৰিছিলে বিভিন্ন জনৰ একাউণ্টৰ পৰা ধন সংগ্ৰহ কৰিছিলে ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰিছিলে ডিজিটেল এৰেষ্টৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ৰফিকুল আলম 5জনীয়া গুজৰাট আৰক্ষীৰ 5জনীয়া বৃহৎ দলে লৈ গৈছে চাইবাৰ অপৰাধৰ সৈতে জড়িত এগৰাকী কুখ্যাত চাইবাৰ অপৰাধীক দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত এগৰাকী
ৰফিকুল আলমক লৈ গৈছে ডিজিটেল এৰেষ্টৰ দৰে ভয়ংকৰ প্ৰবঞ্চনাৰ সৈতে জড়িত ৰফিকুল আলম। CBI ইডিৰ বিষয়াৰ ভাও জুৰিছিলে, বিভিন্ন ভুক্তভোগীৰ ভিডিঅ' কল কৰিছিলে। মিছা গোচৰত গ্ৰেপ্তাৰৰ ভয় দেখুৱাই ভুক্তভোগীৰ পৰা বেংক একাউণ্টৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰিছিলে এগৰাকীয়ে। আৰু গুজৰাটত সংঘটিত ডিজিটেল এৰেষ্টৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ৰফিকুল আলম। গুজৰাট আৰক্ষীৰ 5জনীয়া দলে অসমৰ পৰা লৈ গৈছে, বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ গৈছে এগৰাকীক। বৰপেটা ৰোডত বিশেষ অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত নিচুকা গাঁৱৰ এগৰাকী ৰফিকুল আলমক। গুজৰাট আৰক্ষীয়ে বৰপেটা ৰোডত গ্ৰেপ্তাৰ কৰিছে ৰফিকুল আলমক। চাইবাৰ অপৰাধৰ সৈতে জড়িত, দীৰ্ঘদিনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল দেশৰ বিভিন্ন প্ৰান্তত, ভয়ংকৰ চাইবাৰ অপৰাধ কৰিছিলে, ডিজিটেল এৰেষ্টৰ ভয়ংকৰ জাল পাতিছিলে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধন সংগ্ৰহ কৰিছিলে, গুজৰাটৰ বহু মানুহৰ পৰা ধন সংগ্ৰহ কৰিছিলে ডিজিটেল এৰেষ্টৰ ভয়ংকৰ জাল পাতি। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে, গুজৰাট আৰক্ষীৰ জালত পৰিছে ভয়ংকৰ চাইবাৰ অপৰাধী এগৰাকী বৰপেটা ৰোডৰ ৰফিকুল আলম। ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰি লৈ গৈছে, আমি দৃশ্যাংশ দেখুৱাই আছো। ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰি লৈ গৈছে গুজৰাট আৰক্ষী, আৰু গুজৰাটত লৈ যোৱা হৈছে। আৰু আৰক্ষীৰ বৃহৎ তদন্তৰ পাছতেই আৰু কোন কোন জড়িত হৈ আছে বৃহৎ এই যে ভয়ংকৰ জাল, চাইবাৰ অপৰাধৰ এই ভয়ংকৰ জালৰ সৈতে থকা সকলো গেং পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পাছতে। আমি দৃশ্যাংশ দেখুৱাই আছো। গুজৰাট আৰক্ষীয়ে বৰ্তমান লৈ গৈছে এগৰাকী চাইবাৰ অপৰাধী, কুখ্যাত চাইবাৰ অপৰাধী বৰপেটা ৰোডৰ এগৰাকী ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো। দীৰ্ঘদিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ চাইবাৰ এৰেষ্টৰ জৰিয়তে, ডিজিটেল এৰেষ্টৰ ভয়ংকৰ জাল পাতি লাখ লাখ টকা সংগ্ৰহ কৰিছিলে বিভিন্ন জনৰ পৰা। গুজৰাটতো বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰিছিলে, লাখ লাখ টকা সংগ্ৰহ কৰা এগৰাকী বৰপেটা ৰোডৰ যুৱক ৰফিকুল আলমক গ্ৰেপ্তাৰ কৰি লৈ গৈছে। বৰপেটা ৰোডত গ্ৰেপ্তাৰ কৰিছে ৰফিকুল আলমক। 5জনীয়া গুজৰাট আৰক্ষীৰ দলে লৈ গৈছে গ্ৰেপ্তাৰ কৰি। ভয়ংকৰ চাইবাৰ অপৰাধৰ জাল পাতিছিলে, দেশৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ চাইবাৰ অপৰাধ সংঘটিত কৰিছিলে, ডিজিটেল এৰেষ্টৰ ভয়ংকৰ জাল পাতিছিলে, বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰিছিলে। আৰু অৱশেষত গুজৰাটত এক গোচৰ ৰুজু হৈছিলে ভয়ংকৰ চাইবাৰ অপৰাধৰ গোচৰত। গুজৰাট আৰক্ষীৰ 5জনীয়া বৃহৎ দলে বৰ্তমান বৰপেটা ৰোডত অভিযান চলাই লৈ গৈছে বৃহৎ কুখ্যাত চাইবাৰ অপৰাধী। क्या क्या है डिजिटल डिजिटल है, साइबर फ्रॉड है। साइबर कहाँ का लगा है सर? असम का ही है, बरपेटा रोड। बटपटा डिजिटल है। सर कितने को पकड़ा सर कितने को पकड़ा असम से? अभी कार्यवाही जारी है। सर कहाँ से आए आप लोग? गुजरात से। गुजरात से सर डिजिटल है। सर कितने को पकड़ा सर कितने को पकड़ा असम से? अभी कार्यवाही जारी है। सर कहाँ से आए आप लोग? गुजरात गुजरात से सर डिजिटल है। सर कितने